শাৰদীয় দুৰ্গোৎসৱক লৈ উখল মাখল হৈ পৰিছে সমগ্ৰ ৰাজ্য। আজি শুক্লা পঞ্চমী আৰু এই লৈ ইতিমধ্যে আমি নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ৰ দৃশ্য দেখিব বিচাৰিছোঁ। যিহেতু বিল্বেশ্বৰ দেৱালয়ত নৱৰাত্ৰি পূজা আৰম্ভ হৈছিল আৰু প্ৰতিবাদৰ দিনাখনৰ পৰা ইয়াত পূজা আৰম্ভ হৈছিল। আজিৰ যি দৃশ্য সেই দৃশ্য দেখিব বিচাৰিছোঁ। প্ৰথমতে মোৰ সহযোগী ৰাজুৱে দেখুৱাব। শাৰদীয় দুৰ্গোৎসৱক লৈ এই ধৰণে আচলতে ঐতিহাসিক বিল্বেশ্বৰক সুন্দৰকৈ সজোৱা হৈছে আৰু আজিয়ে দেখিবলৈ পোৱা গৈছে যথেষ্ট মানুহৰ ভিৰ, উখল মাখল এক পৰিৱেশ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত। আৰু আজি মই পুনৰ কৈছোঁ যে শুক্লা পঞ্চমী, কাইলৈ হ'ব ষষ্ঠী। ষষ্ঠীৰ বেদীত মা দেৱী দুৰ্গাক কালি যেতিয়া স্থাপন কৰা হ'ব, তাৰপিছতেই মা দেৱী দুৰ্গা শাৰদীয় দুৰ্গোৎসৱৰ দুৰ্গা পূজা আৰম্ভ হ'ব। কিন্তু ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে আজিয়ে আচলতে যথেষ্ট সংখ্যক মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে। মই যি উদ্যোক্তা আছে উদ্যোক্তাৰ কাষলৈ যাম, কিন্তু তাৰ পূৰ্বে মই দেখুৱাব বিচাৰিছোঁ এয়া হৈছে বিল্বেশ্বৰ দেৱালয়ৰ পৰিৱেশ। আৰু এই বিল্বেশ্বৰ দেৱালয়ত আজিয়েই এনে ধৰণৰ মানুহৰে উখল মাখল এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু কাইলৈৰ পৰা যিহেতু শাৰদীয় দুৰ্গোৎসৱৰ মূল পূজাভাগ আৰম্ভ হ'ব, কিন্তু বিল্বেশ্বৰ দেৱালয় বুলি ক'লে সুকীয়া নৱৰাত্ৰি পূজা ইয়াত হয়। আৰু এইবাৰ যথেষ্ট ব্যতিক্ৰম ধৰণে বিভিন্ন ধৰণৰ আয়োজন কৰা হৈছে। কি ক'ব, যিহেতু আজিয়ে যথেষ্ট সংখ্যক মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে বিল্বেশ্বৰ দেৱালয়ত, কেনেকুৱা প্ৰস্তুতি? প্ৰস্তুতি আমাৰ ভালেখিনি হৈছে। প্ৰস্তুতি মানে এতিয়া আপোনাৰ প্ৰস্তুতি মোটামুটি আমাৰ ফালৰ পৰা হৈছে অলপ। মানে এইবাৰ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। গ্ৰন্থমেলাখন আমাৰ অলপ মন্দিৰৰ কম্পাউণ্ডৰ বাহিৰত হৈছে, হ'লেও আমাৰ মন্দিৰৰ মাটিতে এইখিনি হৈছে। গ্ৰন্থমেলাখন আমি 3 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। গ্ৰন্থমেলাটো এতিয়ালৈকে ভাল হোৱাৰিয়ে পাইছোঁ মানুহৰ পৰা আমি। আজি দেখিবলৈ পোৱা গৈছে বিল্বেশ্বৰ দেৱালয় চাৰিওপিনে যথেষ্ট সংখ্যক মানুহৰ ভিৰ, ভক্তপ্ৰাণ ৰাইজে আজিৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। কি ক'ব? আজিৰে পৰা বুলি ক'ব নোৱাৰে। আপোনাৰ আজি আমি 3 তাৰিখৰ পৰা এইবাৰ আমি মানে গোটেইকেইটা বহুকেইটা অনুষ্ঠান ৰাখিছোঁ। 3 তাৰিখৰ পৰা আমাৰ নাগাৰামৰ বহুকেইটা ইতিমধ্যে গ'লে, আজিও আমাৰ নাগাৰানাম ইতিমধ্যে আছে। ইতিমধ্যে নাগাৰানামৰ দিশাৰাণী দাস আহিয়ে গৈছে ইতিমধ্যে। 3 তাৰিখৰ পৰা এইবাৰ আমাৰ ইয়াত ভিৰ হোৱাটো আমাৰ পৰিলক্ষিত হৈছে। হ'লেও এইবাৰ বেছি আশা কৰিছে? বেছি আশা কৰিছোঁ, এইবাৰ বহুতেই আশা কৰিছোঁ আমি। আমাৰ মানে যিখিনি পাৰিছোঁ আমি মানে আমাৰ ফালৰ পৰা যিমানখিনি লাগে কৰিছোঁ আৰু ৰাইজৰ পৰা এতিয়ালৈকে আমি ভাল সঁহাৰি পাই আছোঁ। আৰু মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। যিহেতু বিল্বেশ্বৰ দেৱালয় আচলতে পূজাভাগ ব্যতিক্ৰম, যিহেতু অন্যত দেখিবলৈ পোৱা যাব প্ৰতিমা কালি বেদীত স্থাপন কৰা হ'ব ষষ্ঠী, কিন্তু আপোনালোকৰ কেনেকুৱা কি আয়োজন কালি? আমাৰ বিল্বেশ্বৰ দেৱালয় আচলতে প্ৰতিমাৰ দ্বাৰা দেৱীক পূজা কৰা নহয়। আমাৰ এডাল কলগছত দেৱীক পূজা কৰা হয়। সেইডাল কলগছ হ'ল ৰামকলগছেদি। এইবাৰ হাফুৰৰ পৰা অনা হ'ব ৰামকলগছডাল। ৰাতিপুৱা 9 বজাত শোভাযাত্ৰা কৰি ৰামকলগছডাল অনা হ'ব।